বিদ্যামন্দিৰ হাইস্কুল প্ৰথমবাৰ মেলেৰিয়া যিটো কনচিয়াছনেছ কেম্প যিটো হৈছে তেখেতৰ কাৰণে আমি সবক আদৰণি জনাইছোঁ আৰু ভাবিছোঁ এইটো কেম্পটো সদায় হৈ থাকিলে ভাল ল'ৰাখিনি কনচিয়াছনেছ কৰাটো ভাল এতিয়া ধৰক মানচুন বতৰ আহিছে ল'ৰাখিনি মেলেৰিয়া হোৱাৰ চান্সটো থাকে গতিকে কাৰণে সেইটো যিটো পদক্ষেপ লৈছে এইটো বহুত ভাল পদক্ষেপ। মোৰ নাম হৈছে সঞ্জীৱ দত্ত কেটাটং ব্লক PHCৰ MPWM এখেত আমাৰ যোগেন শইকীয়া মেলেৰিয়া সাৰ্ভিলেন্স ইন্সপেক্টৰ আৰু বিনোদ চেত্ৰী মেলেৰিয়া ডিপাৰ্টমেণ্টৰ SW বিক্ৰমজিৎ বৰা MPW কেটাটং ব্লক PHCৰ হয়। গতিকে প্ৰতি বছৰে আমাৰ বিশ্বৰ মেলেৰিয়া দিৱস বুলি আমাৰ 25 এপ্ৰিলটোত উদযাপন কৰা হয়। গতিকে আমাৰ ইয়াৰ উদ্দেশ্য হ'ল কি পৃথিৱীত 4 প্ৰকাৰৰ মেলেৰিয়া থাকে প্লাজমডিয়াম ভাইভেক্স প্লাজমডিয়াম ফেলচিপেৰাম প্লাজমডিয়াম মেলেৰি আৰু প্লাজমডিয়াম ওভেলি। ইয়াৰে বৰ্তমান অসমত 2 প্ৰকাৰ মেলেৰিয়া পোৱা যায় প্লাজমডিয়াম ভাইভেক্স আৰু প্লাজমডিয়াম ফেলচিপেৰাম। প্লাজমডিয়াম ফেলচিপেৰামত সাধাৰণতে আপোনাৰ সাধাৰণ জ্বৰ বুলিয়ে কোৱা হয় গতিকে ইয়াত বহুত প্ৰব্লেম নাই তথাপিও অলপ চিকিৎসা কৰিব লাগিব কিন্তু জটিল মেলেৰিয়াটো হৈছে প্লাজমডিয়াম ফেলচিপেৰাম। বৰ্তমান বিশ্বৰ লগতে ভাৰতবৰ্ষতো আমাৰ স্বাস্থ্য বিভাগে যথেষ্টখিনি ডেভেলপ কৰিছে এই ক্ষেত্ৰত মানে কি মেলেৰিয়া ৰোগ নিৰ্মূল কৰিব পৰা হৈছে আৰু গতিকে কোনো ঠাইত যেনেকৈ অৰুণাচলত কোনোবা গ'লে জংঘলত গ'লে মানে কেতিয়াবা তাত মাইকী এন'ফিলিছ মহে যেতিয়া কামোৰে এই আমাৰ মেলেৰিয়া প্লাজমডিয়াম ফেলচিপেৰাম বা প্লাজমডিয়াম ভাইভেক্স বোলা মেলেৰিয়াটো দেখা পোৱা যায়। গতিকে বৰ্তমান যথেষ্টখিনি আমাৰ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত মানে ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে আৰু সেয়ে আমাৰ ডিপাৰ্টমেণ্টে একোখন আজি মানে বিশ্ব মেলেৰিয়া দিৱসৰ প্ৰতি সংগতি ৰাখি স্বাস্থ্য বিভাগ তথা মেলেৰিয়া বিভাগে একোখন বিদ্যালয় বাছি লয় আৰু সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলক লগত ৰাখি আমাৰ ইয়াৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে প্ৰতিৰোধমূলক ব্যৱস্থা কি কৰিব লাগে এই ক্ষেত্ৰত আমি মানে যোগাযোগ কৰি তেখেতসকলক সজাগতা কৰাৰ উদ্দেশ্যে আমি বিদ্যালয়ত মানে প্ৰতি বছৰে এখন বিদ্যালয় চিলেক্ট কৰি লোৱা হয়। এনে কথাখিনি আৰম্ভ কৰোঁ আৰু লগতে এটা কথা ঠিক যে জ্বৰ হ'লে মেলেৰিয়া হ'ব পাৰে আৰু সেইকাৰণে আমি তেজৰ নমুনা সংগ্ৰহ কৰা হয়। আশা কৰ্মীৰ পৰা MPW SW আৰু স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীৰ হাততে বিনামূলীয়া এটা কিট থাকে 2-3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত আপোনাৰ মেলেৰিয়া হৈছে নে নাই কনফাৰ্ম কৰিব পাৰি। তাৰ উপৰিও মানে কি কৰা হয় আমাৰ তেজৰ নমুনা সংগ্ৰহ কৰি লেবৰেটৰীলৈ পঠোৱা হয়। তাৰ আগত আপোনাৰ যিটো RD কিট বুলি কোৱা হয় ৰেপিড ডায়েগনষ্টিক কিট এই কিটটো পৰীক্ষা কৰিলে 5 মিনিটৰ ভিতৰত মেলেৰিয়া পজিটিভ বা নিগেটিভ আমাৰ চিনাক্তকৰণৰ সুবিধা হয় আৰু কৰিব পাৰি। বিদ্যামন্দিৰ হাইস্কুল প্ৰথমবাৰ মেলেৰিয়া যিটো কনচিয়াছনেছ কেম্প যিটো হৈছে তেখেতৰ কাৰণে আমি সবক আদৰণি জনাইছোঁ আৰু ভাবিছোঁ এইটো কেম্পটো সদায় হৈ থাকিলে ভাল ল'ৰাখিনি কনচিয়াছনেছ কৰাটো ভাল এতিয়া ধৰক মানচুন বতৰ আহিছে ল'ৰাখিনি মেলেৰিয়া হোৱাৰ চান্সটো থাকে গতিকে কাৰণে সেইটো যিটো পদক্ষেপ লৈছে এইটো বহুত ভাল পদক্ষেপ। মোৰ নাম হৈছে সঞ্জীৱ দত্ত কেটাটং ব্লক PHCৰ MPWM এখেত আমাৰ যোগেন শইকীয়া মেলেৰিয়া সাৰ্ভিলেন্স ইন্সপেক্টৰ আৰু বিনোদ চেত্ৰী মেলেৰিয়া ডিপাৰ্টমেণ্টৰ SW বিক্ৰমজিৎ বৰা MPW কেটাটং ব্লক PHCৰ হয়। গতিকে প্ৰতি বছৰে আমাৰ বিশ্বৰ মেলেৰিয়া দিৱস বুলি আমাৰ 25 এপ্ৰিলটোত উদযাপন কৰা হয়। গতিকে আমাৰ ইয়াৰ উদ্দেশ্য হ'ল কি পৃথিৱীত 4 প্ৰকাৰৰ মেলেৰিয়া থাকে প্লাজমডিয়াম ভাইভেক্স প্লাজমডিয়াম ফেলচিপেৰাম প্লাজমডিয়াম মেলেৰি আৰু প্লাজমডিয়াম ওভেলি। ইয়াৰে বৰ্তমান অসমত 2 প্ৰকাৰ মেলেৰিয়া পোৱা যায় প্লাজমডিয়াম ভাইভেক্স আৰু প্লাজমডিয়াম ফেলচিপেৰাম। প্লাজমডিয়াম ফেলচিপেৰামত সাধাৰণতে আপোনাৰ সাধাৰণ জ্বৰ বুলিয়ে কোৱা হয় গতিকে ইয়াত বহুত প্ৰব্লেম নাই তথাপিও অলপ চিকিৎসা কৰিব লাগিব কিন্তু জটিল মেলেৰিয়াটো হৈছে প্লাজমডিয়াম ফেলচিপেৰাম। বৰ্তমান বিশ্বৰ লগতে ভাৰতবৰ্ষতো আমাৰ স্বাস্থ্য বিভাগে যথেষ্টখিনি ডেভেলপ কৰিছে এই ক্ষেত্ৰত মানে কি মেলেৰিয়া ৰোগ নিৰ্মূল কৰিব পৰা হৈছে আৰু গতিকে কোনো ঠাইত যেনেকৈ অৰুণাচলত কোনোবা গ'লে জংঘলত গ'লে মানে কেতিয়াবা তাত মাইকী এন'ফিলিছ মহে যেতিয়া কামোৰে এই আমাৰ মেলেৰিয়া প্লাজমডিয়াম ফেলচিপেৰাম বা প্লাজমডিয়াম ভাইভেক্স বোলা মেলেৰিয়াটো দেখা পোৱা যায়। গতিকে বৰ্তমান যথেষ্টখিনি আমাৰ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত মানে ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে আৰু সেয়ে আমাৰ ডিপাৰ্টমেণ্টে একোখন আজি মানে বিশ্ব মেলেৰিয়া দিৱসৰ প্ৰতি সংগতি ৰাখি স্বাস্থ্য বিভাগ তথা মেলেৰিয়া বিভাগে একোখন বিদ্যালয় বাছি লয় আৰু সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলক লগত ৰাখি আমাৰ ইয়াৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে প্ৰতিৰোধমূলক ব্যৱস্থা কি কৰিব লাগে এই ক্ষেত্ৰত আমি মানে যোগাযোগ কৰি তেখেতসকলক সজাগতা কৰাৰ উদ্দেশ্যে আমি বিদ্যালয়ত মানে প্ৰতি বছৰে এখন বিদ্যালয় চিলেক্ট কৰি লোৱা হয়। এনে কথাখিনি আৰম্ভ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।